গোৰ্খা জনগোষ্ঠীৰ পবিত্ৰ উৎসৱ হৈছে তীখাৰ উৎসৱ। কাতি মাহৰ অমাৱস্যাৰ 2টা দিন পূৰ্বৰ পৰা গোৰ্খা জনগোষ্ঠীৰ লোকসকলৰ তীখাৰ উৎসৱ আৰম্ভ কৰি পূৰ্ণিমাত সামৰণি পৰে। ফিলবাৰী আমগুৰি গাঁৱত সেৱক যুৱক সংঘ আৰু সেৱিকা মহালক্ষ্মী মহিলা সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে সন্ধিয়া অতি উলহ মালহেৰে তেওঁলোকৰ কাৰ্যালয় প্ৰাংগণত দেউচী বিদায় উৎসৱ উদযাপন কৰে। দেউচী বিদায় উৎসৱ উদযাপন কাৰ্যসূচীত স্থানীয় বিধায়ক ৰূপেশ গোৱালা, স্থানীয় কেইবাজনো বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। অনুষ্ঠানত স্থানীয় কণ কণ শিশুসকলে নৃত্য প্ৰদৰ্শন কৰি বিধায়কৰ লগতে স্থানীয় লোকসকলৰ মন জয় কৰে। বিধায়কগৰাকীয়েও গোৰ্খা জনগোষ্ঠীৰ নৃত্যত মতলীয়া হৈ নৃত্য প্ৰদৰ্শন কৰা দেখা পোৱা যায়। উল্লেখযোগ্য যে কাতি মাহৰ অমাৱস্যাৰ পৰা পূৰ্ণিমালৈকে গাঁওখনৰ প্ৰতি ঘৰে ঘৰে গৈ দেউচী ভৈলী অৰ্থাৎ হুঁচৰি গাই আনন্দ কৰাৰ অন্তত এইদৰে দেউচীক বিদায় দিয়া হয়। নমস্কাৰ, আমি প্ৰত্যেক বছৰে আমাৰ স্বস্তি সেৱক যুৱক সংঘ আৰু স্বস্তি সেৱিকা মহালক্ষ্মী মহিলাৰ সৌজন্যত আমাৰ যিটো গোৰ্খা জাতি পৰম্পৰা তিৱাৰ আমি যিটো 15 দিনমান আমি দেউচী ভৈলী খেলোঁ, তাৰ এটা বিদায় অনুষ্ঠান আমি প্ৰত্যেক বছৰ পালন কৰি গৈ আছোঁ আৰু এই বছৰেও আমি ঠিক একেদৰে পালন কৰিলোঁ। আৰু এই বিদায় অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি এটা সম্বৰ্ধনা অনুষ্ঠানো আয়োজন কৰিছিলোঁ আৰু আমি মুখ্য অতিথি হিচাপে আমাৰ স্থানীয় বিধায়ক ৰূপেশ গোৱালা ছাৰক আমি নিমন্ত্ৰণ কৰিছিলোঁ। তেখেতেও আমাৰ মাজত আহিলে। গতিকে এইদৰে আমি প্ৰত্যেক বছৰে আমাৰ নিজৰ সংঘত আমি এই তিহাৰ বিদায় অনুষ্ঠান পালন কৰি আহিছোঁ আৰু অন্যগত দিনবিলাকতো আমি পালন কৰি যাম। নিশ্চয় আমাৰ পৰম্পৰা, আমাৰ যিটো সংস্কৃতিবিলাক আমি উঠি অহা প্ৰজন্মক দেখুৱাটো আমাৰ অতিকৈ প্ৰয়োজনীয়। গতিকে আমি এটাই বাৰ্তা দিব বিচাৰোঁ যে আমি সকলো জাতি জনগোষ্ঠী এক হৈ যাতে সমিলমিলভাৱে আমি আগবাঢ়ি গৈ নিজৰ সমাজৰ আৰু দেশৰ হকে আমি কাম কৰি যাব, তাৰে আমি আশা ৰাখি সদয়সত সকলোৰে মংগলময় কামনা কৰি মোৰ দুআষাৰ সামৰণি মাৰিলোঁ। স্বস্তি সেৱক যুৱক সংঘ আৰু মহিলা সমিতি দুয়োটাৰ যৌথ উদ্যোগত আয়োজন কৰা দেউচী ভেলাই অনুষ্ঠানত উপস্থিত থাকি খুব ভাল লাগিছে। যোৱা বছৰো আহিছিলোঁ বৰগাঁৱত, এইবাৰ আমগুৰিত আহিছোঁ। খুব ভাল লাগিছে, খুব ধুনীয়াকৈ ৰাইজে আজি বিদায় অনুষ্ঠান পাতিছে। মই সকলোকে উপলক্ষে শুভেচ্ছা জনাইছোঁ আৰু আশা ৰাখিছোঁ অহা বছৰ আৰু ভালকৈ হ'ব, খুব ধুনীয়াকৈ যাতে পাতে, তাকে মই কামনা কৰিছোঁ। ডুমডুমাৰ পৰা ৰঞ্জিত চেত্ৰী ৰিপৰ্ট, এনিভাৰো 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।